নমস্কাৰ বন্ধুসকল, আজিৰ ভ্লগত মই আপোনালোকক মাকৈ খেতি দেখুৱাই আছোঁ। আজি হ'ল মাকৈ খেতি তাৰমানে অন্তিম সময়। আজি ভাঙন দি আছোঁ, লেবাৰ মাতিছোঁ। আজি মাকৈবিলাক তাৰমানে গছত যিমান আছিল চব শুকাই গ'ল। গছৰ আগবিলাক কাটি দিছিলোঁ। তাৰপিছত মাকৈবিলাক গছৰ পৰা এনেকৈ ভাঙি তলফালে নমাই থৈছোঁ। এনেকৈ তাৰমানে মাকৈ যেতিয়া সময় আহি যায় ভাঙিবৰ কাৰণে তাৰ কমেও এসপ্তাহ 15 দিন আগতেই এনেকৈ আগবিলাক কাটিব। তাৰপিছত গছৰ পৰা মাকৈবিলাক এনেকৈ ভাঙন দি তলফালে নমাই থ'ব যাতে শুকাব পাৰে। খেতিতে ধুনীয়াকৈ শুকোৱাৰ পিছত আপোনালোকে মেচিন মাতিব, ট্ৰেক্টৰ ড্ৰাইভাৰক মাতি আনি তাৰপিছত আপোনালোকে কি কৰিব লাগিব, এই মাকৈবিলাক ভাঙন দি শুকাই তাৰপিছত আপোনালোকে বজাৰত বিকক, মাৰ্কেটত লওক, আপোনালোকৰ ইচ্ছা। তো মই প্ৰথমতে আজিৰ এই ব্লগটোত অতিকৈ গুৰুত্বপূৰ্ণ হ'ব আপোনালোকৰ কাৰণে। মই প্ৰথমতে কৈছিলোঁ 2026 বৰ্ষত 75% মানুহে মাকৈ খেতিৰ লগত জড়িত হৈ আছে। আপোনালোকেও মাকৈ খেতি কৰিছে যদি আপোনালোককো মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই ইয়াতে অলৰেডি 1 বিঘা মাটি মাকৈ খেতি কৰিছিলোঁ আগতীয়াকৈ। তো এতিয়া মাকৈ ভাঙোনৰ সময় হৈছে। তো গছত যিটো ফলন লাগন দিছিল বহুত ভাল আছিল, ডাঙৰ হৈছে। 2025 বৰ্ষত মাকৈ খেতি অকণমান কম আছিল, কিন্তু 2026 বৰ্ষত মাকৈ খেতিৰ ওপৰত মানুহে বহুত গুৰুত্ব দিছে। মাকৈ খেতিত যদি লাভ নাথাকিলেই হয় তেনেহ'লে গুৰুত্ব সিমান নিদিলেই হয়। সেইকাৰণে মই আপোনালোকক কৈছোঁ 2026 বৰ্ষটোত আপোনালোকক মই এইটোৱে আহ্বান জনাইছোঁ, আপোনালোকে গুৰুত্ব সহকাৰে খেতিৰ ওপৰত মনোযোগী হওক। 2026 বৰ্ষত যেনেকুৱা ধৰণে মাকৈ খেতি কৰিছে আমাৰ কৃষক বন্ধুসকলে, চব্জি কিন্তু কম। যদি মাকৈ 75%, চব্জি আছে 25%। সেইকাৰণে চব্জি আপোনালোকে য'তেই নকৰক কিয় আপোনালোকে চব্জি 100% দাম পাবই পাব। খেতি কৰক, খেতিত দিহা পৰামৰ্শ যি লাগে মই দিম, মই হাতিম আপোনালোকৰ কাৰণে 24/7 সময় দি যাম। কিন্তু কথা হ'ল আপোনালোকে উজনি নামনি চব ঠাইৰে মই কৃষক দাদা বাইদেউসকলক মই এটা কথাই কওঁ, আপোনালোকে খেতিৰ ওপৰত মনোযোগী হওক। খেতি কৰি চাওক, মানুহে লাখত টকা উপাৰ্জন কৰি আছে, আমি অযথা সময় নষ্ট কৰি আছোঁ। যাতে আমি অযথা সময় নষ্ট কৰিব নালাগে তাৰে কামনা কৰিছোঁ। তাৰ লগতে আমি খেতিয়ক হিচাপে আছোঁ, আমি কিন্তু ফাৰ্মাৰ। কেৱল মই নিজে কোৱা নাই, আমি চবেই ফাৰ্মাৰ। আমাৰ যিমান ফাৰ্মাৰ আছোঁ, আমি যিমান তাৰমানে শিক্ষিত নিবনুৱা আছোঁ, আমি চবেই খেতিত লাগি যাম। তাৰ লগতে খেতি কৰি টকা উপাৰ্জন কৰিম আৰু আমাৰ ঘৰত থকা সৰু সৰু ল'ৰা ছোৱালীক আমি শিক্ষাৰে শিক্ষিত বনাই গঢ়ি তুলিম, যাতে সেই সৰু সৰু ল'ৰা ছোৱালীয়ে শিক্ষিত হৈ ডাঙৰ মানুহ হৈ আমাকো আগুৱাই লৈ যাবৰ কাৰণে হেঁপাহ আগ্ৰহী হয়। তাৰ কাৰণে মই আপোনালোকক আকৌ আহ্বান জনাইছোঁ। এইটোৱেই আজিৰ পৰা ষ্টাৰ্ট হ'ল আমাৰ HS LC লগতে HS হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিক পৰীক্ষা। মই সকলো সৰু ল'ৰা ছোৱালীক, মৰম লগা ল'ৰা ছোৱালীক মই HS LC আৰু HS পৰীক্ষাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যাতে আমাৰ সৰু সৰু ল'ৰা ছোৱালীৰ চবৰে পৰীক্ষা ভাল হয়, চবে ভাল ৰিজাল্ট লৈ মা দেউতাকৰ মুখত হাঁহিৰ বিৰিঙিনি দেখুৱাব পাৰে, মা দেউতাই যাতে আনন্দৰে মনটো ভৰি যায়, মই তাকে কামনা কৰিছোঁ। কথা হ'ল, যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত খেতি কৰি আমি আগুৱাই যাব পাৰোঁ। এটা কথা লক্ষ্য কৰিব, যিমান শিক্ষিত, যিমান উচ্চ শিক্ষিত, যিমান ডক্টৰেট, যিমান ইঞ্জিনিয়াৰ আছে, চব কিন্তু এটা কথা লক্ষ্য কৰিব, আমাৰ খেতিয়ক ফাৰ্মাৰৰ ল'ৰা ছোৱালী। সেইকাৰণে মই কৈছোঁ আপোনালোকক, টকা উপাৰ্জন কৰাৰ যদি মূল লক্ষ্য আছে তেনেহ'লে খেতি কৰক। খেতি কৰি যদি আপোনালোকে আগবাঢ়ি যাব পাৰে তেনেহ'লে আপোনালোকে আমি চবে মিলি আমাৰ ল'ৰা ছোৱালীকেইটাক ভাল শিক্ষাৰে শিক্ষিত বনাই ডাঙৰ দীঘল কৰিব পাৰিম। আজিকালি ধৰক চৰকাৰে ভাল এটা গুৰুত্ব দিছে শিক্ষাৰ ওপৰত। আমি অযথা সময় নষ্ট নকৰি যাতে অলপ পৰিমাণে পুঁজি আমি আহৰণ কৰি আমাৰ হাতত ৰাখি আমি ল'ৰা ছোৱালীক যাতে আগুৱাই ল'ব পাৰোঁ, তাৰে কামনা কৰিছোঁ। তো মাকৈ খেতি কৰিছোঁ, কেৱল মই কৰিছোঁ সেয়া নহয়, আপোনালোকে চবেই কৰিব লাগিব। আমি চবেই কৰি আমি খেতি কেৱল মাকৈ নহয় চব খেতিৰ ওপৰত মনোযোগী হৈ
আমি আগুৱাই যাম। তো কথা হ'ল আপোনালোকৰ যদি কিবা খেতিৰ ফাৰ্টিলাইজাৰ লাগে, কিবা প্ৰয়োজন লাগে, দানা চানা যি লাগে মই আপোনালোকক চব যোগান ধৰিম। কেৱল মই আপোনালোকক কৈছোঁ উজনি নামনি মধ্য অসম আমি চবেই খেতি কৰিম, চবেই আগুৱাই যাম। আমি চবেই ল'ৰা ছোৱালীক শিক্ষিত হিচাপে গঢ়ি তুলিম। আমাৰ প্ৰতিজন খেতিয়কৰ ল'ৰা ছোৱালী যাতে এজন ইঞ্জিনিয়াৰ হ'ব পাৰে, এজন ডক্তৰ হ'ব পাৰে, মই তাকে কামনা কৰোঁ। এটা কথা আপোনালোকে লক্ষ্য কৰিব, আপোনালোকে মোৰ কথাখিনি শুনি কোনোবাই ভালো পায়, কোনোবাই আকৌ বেয়াও পায়। কিছুমানে বেয়া কমেণ্টো কৰি থাকে। আপোনালোকে বেয়া কমেণ্ট কৰিছে, ভাল কমেণ্ট কৰিছে, মই ভালে পাইছোঁ। বেয়া কৰিছে তথাপিও মই ভাল পাইছোঁ, আপোনালোকে মোক শিকাই আছে। কিছুমানে অতিকৈ বেয়া কথা কিছুমান সময়ত কয়, মই তথাপি কিন্তু বেয়া কমেণ্ট মই নিজে ৰিপ্লাই নিদিওঁ, ভাল বুলি কওঁ যে দাদা মোক আপুনি গালি দিছে, আপুনি ভালেই কৰিছে, মোক আপুনি ভাল শিক্ষাৰে শিক্ষিত বনাই আছে। যিবিলাক কথা নাজানো সেইবিলাক আপুনি মোক শিকাই আছে। তো সেইটো বাদে দিয়ক, আমি কওঁ আমি আগুৱাই যাম, আমাৰ ল'ৰা ছোৱালীক আগুৱাই লৈ যাম, যাতে আমাৰ প্ৰতিটো ফাৰ্মাৰৰ ঘৰত এজন শিক্ষিত ল'ৰা ছোৱালী থাকে। আৰু শিক্ষিত এটা ঘৰত যদি এজন ল'ৰা বা এজনী ছোৱালী যদি BA পাছ থাকে, তেনেহ'লে সেই ঘৰৰ আপুনি বা আপোনালোকে আমি চবেই চাব, ঘৰৰ পৰিয়াল চবেই শিক্ষিত। যদি আমি শিক্ষিত হিচাপে গঢ়িব নোৱাৰোঁ, তেনেহ'লে আমি আমাৰ ফেমিলিটো চলাই লৈ যোৱাত বহুত অসম্ভৱ হৈ যায়। সেইকাৰণে মই আপোনালোকক কৈছোঁ, আমাৰ প্ৰতিজন কৃষকৰ ঘৰত এজন শিক্ষিত হিচাপে থাকিব লাগিব। প্ৰতিজন শিক্ষিতৰ ল'ৰা ছোৱালী ভাল শিক্ষাৰে শিক্ষিত হৈ প্ৰতিজন কৃষকৰ ঘৰত এজন ডক্তৰ, এজন ইঞ্জিনিয়াৰ হিচাপে আমি যাতে গঢ় দি তুলিব পাৰোঁ, তাৰে কামনা কৰিছোঁ। আপোনালোকে খেতি কৰিব, আপোনালোকক সহায় লাগে, আপোনালোকৰ কিবা পৰামৰ্শ লাগে, মই হাতীমে দি যাম। এটা কথা মই আপোনালোকক বাৰে বাৰে কৈ আছোঁ, আজিৰ এই ভিডিঅ'ত নহয়, আগৰ ভিডিঅ'টো কৈছোঁ। কিন্তু আপোনালোকে মোক যিখিনি আগুৱাই লৈ গৈছে তাৰ কাৰণে মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো বন্ধুসকল, আজি মই হাতীমা আছোঁ, কালি নাথাকিবও পাৰোঁ। সেইকাৰণে মই কৈছোঁ, আপোনালোকে মোক বেয়া কমেণ্ট কৰিছে কৰক, মোৰ কোনো ধৰণৰ উত্তৰ নাই। ভাল কমেণ্ট কৰিছে কৰক, মোক আগুৱাই যোৱাত সহায় কৰক। সেইকাৰণে মই আপোনালোকক কওঁ, আপোনালোকক যিকেইটা কথা কৈছোঁ অকণমান গুৰুত্ব সহকাৰে শুনিব। আপোনালোকে সেই কথাকেইটাৰ ওপৰত মনোযোগী হ'ব। আপোনালোকৰ ল'ৰা ছোৱালীক শিক্ষিত হিচাপে গঢ়ি তুলি আপোনালোকে আগুৱাই যাবৰ কাৰণে সুবিধা কৰি দিব। প্ৰতিজন ল'ৰা ছোৱালীয়ে যাতে নিজৰ ভৰিৰ ওপৰত থিয় দিব পাৰে, নিজৰ ইনকাম নিজে গঢ়িব পাৰে, মা দেউতাকক চাব পাৰে, মা দেউতাকক মৰম কৰিব পাৰে, তাৰে কামনা লৈ আজিৰ ভিডিঅ' মই এইখিনিত অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। ধন্যবাদ।